চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। নতুন দৰমহা আয়োগৰ এৰিয়াৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। কিমান এৰিয়াৰ লাভ কৰিব কৰ্মচাৰীসকলে? সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰে ইতিমধ্যে ৮ম দৰমহা আয়োগৰ ঘোষণা কৰিছে। গঠন কৰা হৈছে। ন্যায়াধীশ ৰঞ্জনা দেশাই ইয়াৰ অধ্যক্ষ। ৮ম দৰমহা আয়োগৰ পৰামৰ্শৰ প্ৰভাৱ প্ৰায় ৫০ লাখ কেন্দ্ৰীয় কৰ্মচাৰী লগতে ৬৯ লাখ পেঞ্চনভোগীৰ ওপৰত পৰিব। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল নতুন দৰমহা কেতিয়াৰ পৰা লাভ কৰিব আৰু কিমান বৃদ্ধি পাব? বৰ্তমানলৈকে চৰকাৰে ৮ম দৰমহা আয়োগৰ কাৰ্যকৰী হোৱাৰ নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা নাই। অৱশ্যে বহু প্ৰতিবেদন অনুসৰি আয়োগৰ পৰামৰ্শ ২৬ চনৰ জানুৱাৰীৰ পৰিৱৰ্তে ২৭ চনৰ শেষ ভাগত বা ২৮ চনৰ আৰম্ভণিতে কাৰ্যকৰী হ'ব পাৰে। যদি তেনেকুৱা হয় তেন্তে কৰ্মচাৰীসকলৰ বাবে হ'ব পাৰে এক ভাল খবৰ। পলম হ'লে এৰিয়াৰৰ পৰিমাণ বৃদ্ধি পাব। চৰকাৰে আয়োগক প্ৰতিবেদন দাখিলৰ বাবে ১৮ মাহৰ সময় দিছে। ইয়াৰ পিছত প্ৰতিবেদন পৰ্যালোচনা আৰু অনুমোদনৰ বাবেও কেইবামাহো সময় লাগিব পাৰে। যদি চৰকাৰে ৮ম দৰমহা আয়োগক ১ জানুৱাৰী ২৬ৰ পৰা কাৰ্যকৰী বুলি গণ্য কৰে আৰু ২৮ চনতহে কাৰ্যকৰী কৰে তেন্তে কৰ্মচাৰীসকলে ২ বছৰৰ এৰিয়াৰ লাভ কৰিব। বৰ্তমান আয়োগৰ স্থিতি সন্দৰ্ভত উল্লেখ কৰিছে যে আয়োগে কৰ্মচাৰী সংগঠন, পেঞ্চনাৰ আৰু অন্যান্য অংশীদাৰসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি আছে আৰু প্ৰতিবেদন প্ৰস্তুত কৰাৰ পূৰ্বে দেশৰ বিভিন্ন চহৰত বৈঠকো অনুষ্ঠিত কৰি আছে। এতিয়া প্ৰশ্ন হ'ল কিমান বৃদ্ধি পাব পাৰে দৰমহা? এমপিত কেপিটেলকে ধৰি দেশৰ বহু বিশেষজ্ঞৰ মতে কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন ৩০ৰ পৰা ৩৪% পৰ্যন্ত বৃদ্ধি পাব পাৰে। অৱশ্যে বৰ্তমান এয়া কেৱল এক অনুমানহে। আয়োগৰ পৰামৰ্শৰ পিছতহে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। এই বৃদ্ধিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভিত্তি হ'ব ফিটমেণ্ট ফেক্টৰ। প্ৰতিবেদন অনুসৰি ফিটমেণ্ট ফেক্টৰ ১.৮৩ৰ পৰা ২.৪৬ৰ ভিতৰত থাকিব পাৰে। ইয়াৰ ভিতৰত ২.২৮ ফিটমেণ্ট ফেক্টৰক লৈ সৰ্বাধিক চৰ্চা। নতুন দৰমহা নিৰ্ধাৰণৰ পূৰ্বে বৰ্তমানৰ মৰুগীয়া বানজ দিয়ে বেচিক পে'ৰ সৈতে একত্ৰিত কৰা হ'ব। প্ৰতিখন দৰমহা আয়োগতে এই প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছিল, অৰ্থাৎ দিয়ে মাৰ্জ কৰা হ'ব। ধৰি লওক কোনো কৰ্মচাৰীৰ বৰ্তমান বেচিক দৰমহা ১৮,০০০ টকা। দিয়ে আৰু অন্যান্য ভাত্তা মিলি তেওঁ ৩৫,০০০ টকা লাভ কৰে। যদি নতুন দৰমহাত ৩৪% বৃদ্ধি হয় তেন্তে তেওঁৰ গ্ৰছ দৰমহা ৪৬,৯০০ টকা হ'ব পাৰে। অৰ্থাৎ প্ৰতিমাহে ১১,৯০০ টকা অধিক লাভ কৰিব পাৰে বা ১১,৯০০ টকালৈকে বৃদ্ধি পাব পাৰে ন্যূনতম এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে। আৰু এয়া কেৱল আনুমানিক হিচাপ। প্ৰকৃত ধনৰ পৰিমাণ ফিটমেণ্ট ফেক্টৰ, দিয়ে মাৰ্জাৰ আৰু চৰকাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। তেন্তে এৰিয়াৰ কিমান বৃদ্ধি হ'ব পাৰে? ধৰি লওক যদি নতুন দৰমহা জানুৱাৰী ২৮ৰ পৰা কাৰ্যকৰী হয় কিন্তু ইয়াৰ কাৰ্যকৰী তাৰিখ ১ জানুৱাৰী ২০২৬ বুলি গণ্য কৰা হয় তেন্তে এৰিয়াৰৰ সময়সীমা হ'ব ২৪ মাহ। মুঠ সাম্ভাব্য এৰিয়াৰ হ'ব প্ৰায় ২.৮৫ লাখ টকা। অৰ্থাৎ আটাইতকৈ নিম্ন পে' লেভেলৰ কৰ্মচাৰীয়েও ২.৮ লাখৰ পৰা ৩ লাখ পৰ্যন্ত টকা এৰিয়াৰ হিচাপে লাভ কৰিব। যিসকলৰ বেচিক দৰমহা অধিক তেওঁলোকৰ এৰিয়াৰ পৰিমাণো ইয়াতকৈ যথেষ্ট বেছি হ'ব। আৰু এয়া আছিলে ৮ম দৰমহা আয়োগৰ এৰিয়াৰ সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।